বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এলপিৰ ক্ষেত্ৰত যোৰহাট জিলাৰ কাট অফৰ এক সামগ্ৰিক বিশ্লেষণ। এই ক্ষেত্ৰত যোৱা বছৰ অৰ্থাৎ 2023 চনৰ 23 মে' দিনাখন যিখন ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাইছিলে, তাত যোৰহাট জিলাৰ এলপিৰ কাট অফ কেনেধৰণৰ আছিলে সেইখিনি দিশো আমি চাইছোঁ। আৰু লগতে এইবাৰ আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকৰ যিখিনি নম্বৰ জনাইছিলে সেইখিনিও আমি চাইছোঁ আৰু ভেকেঞ্চি লিষ্টৰ তথ্যখিনিও আমি ভালদৰে চালি জাৰি চাইছোঁ। প্ৰথমেই বিশ্লেষণৰ সুবিধাৰ কাৰণে যোৱা বছৰৰ যোৰহাটৰ ক্ষেত্ৰত ফাইনেল মেধা তালিকাত এলপিৰ ক্ষেত্ৰত যোৰহাটত কেনেধৰণৰ নম্বৰখিনি আছিলে চাই লওঁ আহক। যোৰহাটৰ ক্ষেত্ৰত যোৱাবাৰ OBC আৰু MOBCৰ ক্ষেত্ৰত 13টা পোষ্ট ওলাইছিলে আৰু তালিকাৰ 1 নম্বৰত থকাজনৰ নম্বৰ আছিলে 224.250, যিহেতু পুৰণি পদ্ধতিৰে তেতিয়া নম্বৰ যোগ কৰা হৈছিল। আৰু কাট অফ অৰ্থাৎ 13 নম্বৰত থকাজনৰ নম্বৰ আছিলে 205.689। আৰু যোৱাবাৰ এলপিৰ ক্ষেত্ৰত যোৰহাটত SC কেটেগৰীত 17টা পোষ্ট ওলাইছিল। 1 নম্বৰতে থকাজনৰ নম্বৰ আছিলে 210.983 আৰু কাট অফ আছিলে 198.119। SCৰ ক্ষেত্ৰত 200ৰ তলত আছিলে 17টা পোষ্টতে। ST প্ৰিন্সৰ ক্ষেত্ৰত 19টা পোষ্ট ওলাইছিলে আৰু 1 নম্বৰতে থকাজনৰ নম্বৰ আছিলে 207.182 আৰু কাট অফ আছিলে 189.752, অৰ্থাৎ ST প্ৰিন্সৰ ক্ষেত্ৰতো 200ৰ তলত আছিলে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 78টা পোষ্ট ওলাইছিলে আৰু 1 নম্বৰতে থকাজনৰ নম্বৰ আছিলে 233.817 আৰু কাট অফ আছিলে 208.333, অৰ্থাৎ কাট অফ 208লৈকে গৈছিলে। এইবাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 87টা পোষ্ট ওলাইছে, কেইটামান পোষ্ট বেছি ওলাইছে, 9টা পোষ্ট বেছি ওলাইছে। গতিকে OBC MOBCৰ ক্ষেত্ৰত এইবাৰ পোষ্ট নাই ওলোৱা যোৰহাটত। SCৰ ক্ষেত্ৰতো পোষ্ট নাই ওলোৱা। ST হিলছৰ ক্ষেত্ৰত 18টা ওলাইছে, PWDৰ ক্ষেত্ৰত 17টা আৰু T টাইপছৰ ক্ষেত্ৰত 21টা। আপোনালোকে নিশ্চয় জানে উজনি অসমৰ এখন জিলা হিচাপে যোৰহাটত যথেষ্ট টাফ কম্পিটিশ্যন হোৱা দেখা যায়, বিশেষতঃ আনৰিজাৰ্ভ কেটেগৰীত। আপোনালোকে যোৱাবাৰো দেখিলে 208.333 আছিলে কাট অফ, পোষ্ট আছিলে 78টা। এইবাৰ অৱশ্যে এলপিৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে BEd প্ৰাৰ্থীসকলে আবেদনেই কৰিব পৰা নাই, কিয়নো এলপিৰ ক্ষেত্ৰত BEd সকলক এলাউ কৰা হোৱা নাই। দ্বিতীয়তে NISৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় মহামান্য সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোৰ কথা গম পালে। তাৰপিছত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা পিটিশ্যনাৰসকলে এটি অৰ্ডাৰ উলিয়াই তেওঁলোকে আবেদনৰ সুযোগ পাইছে। ইয়াৰ উপৰিও বহু প্ৰাৰ্থীৰ এলপিৰ ক্ষেত্ৰত যোৱাবাৰ যিসকলে ভাল নম্বৰ আছিলে তেওঁলোকে ইতিমধ্যেই পাইছে আৰু অন্যান্য বহু কাৰকেও এলপিৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে যোৱাবাৰৰ তুলনাত কিছু হ'লেও কাট অফ যে তললৈ যাব সেই কথা আমি ক'ব পাৰোঁ, কিন্তু সিমান বেছিও তললৈ নাযাব, যিহেতু উজনি হওক, মধ্য অসম হওক বা নামনি অসম হওক, সকলো ফালৰ পৰা যোৰহাট এখন সকলোৰে পচন্দ কৰিব পৰা এখন জিলা। কিন্তু যোৰহাটৰ ক্ষেত্ৰত যিহেতু এইবাৰ OBC MOBC আৰু SCৰ ক্ষেত্ৰত পোষ্ট নাই, গতিকে 90 ওপৰত থকা প্ৰাৰ্থীসকলেও SC ক্ষেত্ৰতে হওক, OBC MOBCৰ ক্ষেত্ৰতে হওক কোনো প্ৰাৰ্থী আবেদন কৰা নাই, কিয়নো ৰিস্ক ল'ব বিচৰা নাই তেওঁলোকে। কিয়নো 90 ওপৰত থকা টেটৰ প্ৰাৰ্থীখিনিও আনৰিজাৰ্ভলৈ গুচি যায়। OBC হওক বা MOBC হওক বা SC হওক, টেটত যদি 90তকৈ ওপৰত থাকে, ৰিজাৰ্ভ কেটেগৰী হ'লেও নম্বৰ ভাল হ'লে মেৰিট লিষ্টত আহি যায়। সেই হিচাপত আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিছু কম্পিটিশ্যন সেই হিচাপত কমি যাব, যিহেতু দুটা কেটেগৰীত পোষ্ট একেবাৰে ওলোৱাই নাই। গতিকে এই সকলোখিনি দিশ চাই আমি এটা কথা ক'ব পাৰোঁ যে T টাইপছৰ ক্ষেত্ৰত যি 21টা পোষ্ট ওলাইছে, T টাইপছৰ ক্ষেত্ৰত যিহেতু T টাইপছখিনি আগতে OBC MOBCৰ মাজতে আছিলে, গতিকে এইবাৰ T টাইপছৰ কাৰণে সুকীয়াকৈ ৰিজাৰ্ভেশ্যন দিছে। সেই হিচাপত T টাইপছৰ কাট অফ এইবাৰ কম হ'ব, কিয়নো T টাইপছৰ কেণ্ডিডেট যথেষ্ট আন কেটেগৰীৰ তুলনাত কম। গতিকে T টাইপছৰ ক্ষেত্ৰত যিহেতু 21টা পোষ্ট ওলাইছে আৰু সমগ্ৰ অসমতে 200ৰ প্লাছত পোষ্ট ওলাইছে, সেই হিচাপত T টাইপছৰ ক্ষেত্ৰত 56ৰ ওপৰত থকা প্ৰাৰ্থীসকল তেওঁলোক নিৰাপদ জোনত আছে বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ তেওঁলোকৰ জিলা নিৰ্বাচন শুদ্ধ হ'লে চাকৰি এটা পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ যোৰহাটৰ ক্ষেত্ৰত T টাইপছৰ 56ৰ পৰা 57ৰ ভিতৰতে কাট অফ থকাৰ সম্ভাৱনা আছে। এতিয়া আমি আহিম PWDৰ ক্ষেত্ৰত। PWDৰ ক্ষেত্ৰত যিহেতু 17টা পোষ্ট আছে, গতিকে PWDৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব পাৰে কাট অফ। PWDৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে যে মেডিকেল যিখন বোৰ্ড বহে, মেডিকেল বোৰ্ডত বহু প্ৰাৰ্থী তেওঁলোক আউট হৈ যায়, যিহেতু 40% ডিজেবিলিটি তেওঁলোকৰ
কেতিয়াবা বিবেচনা কৰা নহয় আৰু যিসকল লৈ গৈ তেওঁলোকৰ মাজতে চাকৰিটো পায়। সেই হিচাপত যদি আমি চাবলৈ যাওঁ, যোৰহাটৰ ক্ষেত্ৰত 57+ যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকৰ এটা সুযোগ আছে বুলি আমি ক'ব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত 18টা পোষ্ট ওলাইছে আৰু সমগ্ৰ অসমত যথেষ্ট পোষ্ট ওলাইছে। সেই হিচাপত ST হিলছৰ ক্ষেত্ৰত কাট অফ ইমান বেছি নাযায়। যিসকল প্ৰাৰ্থী 55+ আছে তেওঁলোকৰ সুযোগ আছে বুলি আমি ক'ব পাৰোঁ। আৰু যিহেতু OBC MOBC আৰু SCৰ ক্ষেত্ৰত পোষ্ট ওলোৱা নাই, গতিকে কাট অফৰ বিশ্লেষণ কৰাৰ কোনো যুক্তিযুক্ততা নাই বুলি ভাবিছোঁ। এতিয়া আমি সকলোৱে আশা কৰি থকা আন ৰিজাৰ্ভৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব পাৰে বাৰু? আপোনালোকে নিশ্চয় জানে যে যোৰহাটত যথেষ্ট টাফ কম্পিটিশ্যন হয়। অন্যান্য জিলাবিলাকতো LPৰ ক্ষেত্ৰত আন ৰিজাৰ্ভত 63+ থকাৰ সম্ভাৱনা আছে। আৰু যিহেতু যোৰহাটত পোষ্টৰ সংখ্যাও 100ৰ তলত আছে, সেই হিচাপত যোৰহাটত যদি আমি চাওঁ, কিন্তু কম্পিটিশ্যন OBC MOBC আৰু SCৰ নাই, সেইকাৰণে কিছু কম হৈছে। গতিকে সকলোখিনি দিশ চাই আমি এটা কথা ক'ব পাৰোঁ যে 64ৰ ওপৰত কিন্তু থকাৰ সম্ভাৱনা আছে আন ৰিজাৰ্ভৰ ক্ষেত্ৰত, অৰ্থাৎ 64.5 মানতে কাট অফ ৰৈ যোৱাৰ সম্ভাৱনা আছে। 64ৰ তললৈ অহাৰ কিন্তু আশা ক্ষীণ আছে। গতিকে যিসকল প্ৰাৰ্থী 64ৰ ওপৰতে আছে তেওঁলোক নিৰাপদ জোনত আছে বুলি আমি ক'ব পাৰোঁ। বন্ধু বান্ধৱীসকল, LPৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কোনখন জিলাৰ আপোনালোকে এনেদৰে তুলনামূলক বিশ্লেষণ আপোনালোকে বিচাৰে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু আমি এতিয়া সামগ্ৰিক তথা তুলনামূলক বিশ্লেষণহে আগবঢ়াই দিছোঁ। ইয়াক আমি ফাইনেল মেৰিট লিষ্ট বুলি এনেধৰণৰ হ'ব বুলি আমি ক'ব নোৱাৰোঁ। এনেধৰণৰ হয়তো ইয়াৰ কিছু যোগ বিয়োগ হ'ব পাৰে, কিয়নো এইবাৰ সম্পূৰ্ণ এটা নতুন পদ্ধতিত নিযুক্তি হ'বলৈ গৈ আছে। পদ্ধতিটো যেতিয়া নতুন হয়, সেই ক্ষেত্ৰত পূৰ্বানুমান কৰাটো সিমান সহজ নহয়। তথাপিতো আমি যোৱাবাৰৰ মেধা তালিকা, আপোনালোকৰ কমেণ্ট ছেকশ্যনৰ নম্বৰ, এই সকলোখিনি দিশ চাই এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।